টিএমপিকে এমএমকে আৰু টিএমএকে আমি ইয়াত আন্দোলনৰত হৈছোঁ আৰু আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি মিচিং জনগোষ্ঠীয়ে নতুনকৈ কিবা আমি খোজা নাই, নতুনকৈ কিবা আমি দাবী কৰা নাই। আমাৰ যিটো সাংবিধানিক সুৰক্ষা, আমাৰ সাংবিধানিক যিটো অধিকাৰ, সেইটো খৰ্ব কৰিব লাগে এটা ষড়যন্ত্ৰ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি উঠি আহিছোঁ। আজি যিমানখিনি আমাৰ মিচিং গাঁও আছে, মিচিং গাঁৱৰ মানে প্ৰত্যেকটো ঘৰৰ প্ৰত্যেকজন মিচিং ব্যক্তি আজি এই আন্দোলনতে তেওঁলোকে জড়িত হৈছে আৰু আমাৰ সাংবিধানিক সুৰক্ষা আমি কোনো পধ্যে আমি এইটো এৰি দিব নোৱাৰোঁ। আৰু স্পষ্ট কথা, আমি কিন্তু গণতান্ত্ৰিক আন্দোলনত আমি বিশ্বাসী, কিন্তু যদি আমাৰ সাংবিধানিক সুৰক্ষাক যদি কোনোবাই খৰ্ব কৰিব বিচাৰে, ইয়াক কোনোবাই উৰাই দিব বিচাৰে, কিন্তু তাক আমি সহ্য কৰা নহ'ব। আমাৰ মিচিঙৰ ঐতিহ্য আছে, আমি সংগ্ৰাম কৰা ঐতিহ্য আছে, আমাৰ ব্লাডত, আমাৰ তেজত সংগ্ৰাম আছে। গতিকে ইয়াৰ দ্বাৰা আমি সকলো মিচিং ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে ওলাই আহক। ঘৰৰ ভিতৰত আপোনালোকে কি কৰি আছে? আপোনালোকে আজি খেতি কৰিছে, বিজনেছ কৰিছে, চাকৰি কৰিছে, কালি নাথাকিব এইটো। যিমান ডেকা আছে, যিমান ডেকা দেখি, যিমান আমাৰ উঠি অহা যুৱচাম আছে, সকলোকে আমি আহ্বান জনাইছোঁ, ওলাই আহক, আজিৰ পৰা ওলাই আহক। আমাৰ ক'বলগীয়া ইমানে।